ভাৰতীয় বংশোদ্ভূত প্ৰথম ব্ৰিটিছ প্ৰধানমন্ত্ৰী ভাৰতীয় মূলৰ ঋষি সুনাক ৪২ বছৰ বয়সত ২০০ বছৰতকৈও অধিক সময়ৰ ভিতৰত অতি কম বয়সীয়া ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনে হ'ল ভাৰতীয় বংশোদ্ভূত ঋষি সুনাক। নমস্কাৰ, আপুনি চাই আছে প্ৰাগ ফেচ অফ দি ডে আৰু আজি প্ৰাগ ফেচ অফ দি ডেত আমি কথা পাতিবলৈ ওলাইছোঁ নতুন প্ৰধানমন্ত্ৰী ব্ৰিটিছ প্ৰধানমন্ত্ৰী ভাৰতীয় বংশোদ্ভূত ঋষি সুনাকৰ বিষয়ে। ব্ৰিটেনৰ শীৰ্ষ পদত অধিগ্ৰহণ কৰা প্ৰথম হিন্দু হৈ ইতিহাস ৰচনা কৰিলে ঋষি সুনাকে। ঋষি সুনাক ভাৰতীয় বংশোদ্ভূত প্ৰথম ব্ৰিটিছ প্ৰধানমন্ত্ৰী। ৪২ বছৰ বয়সত সুনাক ২০০ বছৰতকৈও অধিক সময়ৰ ভিতৰত আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী। বৰিছ জনছন আৰু লিজ ট্ৰাছৰ পাছত ঋষি সুনাক ২ মাহৰো কম সময়ৰ ভিতৰত ব্ৰিটেনৰ তৃতীয় প্ৰধানমন্ত্ৰী। প্ৰাক্তন বিত্তমন্ত্ৰীজনে এনে এটা সময়ত দায়িত্ব গ্ৰহণ কৰে যি সময়ত দেশখনে বহু বছৰ ধৰি ৰাজনৈতিক আৰু অৰ্থনৈতিক অস্থিৰতাৰ সন্মুখীন হৈ আছে। বৃহস্পতিবাৰে লিজ ট্ৰাছে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পাছত ঋষি সুনাকে টুইটাৰ যোগে ঘোষণা কৰিছিল যে মই আমাৰ অৰ্থনীতি ঠিক কৰিব বিচাৰোঁ, আমাৰ দলক একত্ৰিত কৰিব বিচাৰোঁ আৰু আমাৰ দেশৰ বাবে প্ৰদান কৰিব বিচাৰোঁ, যিহেতু বিৰোধীয়ে সাধাৰণ নিৰ্বাচনৰ দাবী পুনৰাবৃত্তি কৰিছিল। ঋষি সুনাকে ৬ সপ্তাহ আগতে টৰি নেতৃত্বৰ হৈ থিয় দিছিল যেতিয়া বৰিছ জনছনে ঘোষণা কৰিছিল যে তেওঁ পদত্যাগ কৰিব। অৱশ্যে লিজ ট্ৰাছ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে সুনাকে দৌৰত ৰানাৰ আপ হিচাপে ঘোষণা কৰা হৈছিল। ২০২০ চনৰ পৰা এই পৰ্যন্ত ট্ৰেজাৰী প্ৰধান হৈ আছিল ঋষি সুনাক। কোভিড-19 মহামাৰীৰ প্ৰতি চৰকাৰৰ বিত্তীয় সঁহাৰি আৰু ইয়াৰ অৰ্থনৈতিক প্ৰভাৱত সুনাকৰ নাম আছিল গুৰুত্বপূৰ্ণ, যাৰ ভিতৰত আছে কৰোনা ভাইৰাছ, জব ৰিটেনশ্যন আৰু ইট আউট টু হেল্প আউট আঁচনি। নতুন প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমবাৰৰ বাবে ২০১৫ চনত সংসদলৈ নিৰ্বাচিত হৈছিল আৰু ৰাজহুৱা ব্যয়ৰ তত্বাৱধানত বিত্তীয় মন্ত্ৰীৰ দ্বিতীয় কমাণ্ড কোষাগাৰৰ মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অক্সফৰ্ড বিশ্ববিদ্যালয়ত ৰাজনীতি, দৰ্শন আৰু অৰ্থনীতি অধ্যয়ন কৰিবলৈ যোৱাৰ আগতে সুনাকে ইউনিচেষ্টাৰ মহাবিদ্যালয়ত পঢ়িছিল। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও MBBS ডিগ্ৰী গ্ৰহণ কৰিছে। ১৯৬০ৰ দশকত পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰা ভাৰতীয় বংশোদ্ভূত পিতৃ মাতৃৰ ঘৰত চাউথ ডাউনটাউনত জন্মগ্ৰহণ কৰা সুনাকে ইনফোচিছৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্তিৰ জীয়ৰী অক্ষতা মূৰ্তিৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু তেওঁৰ দুগৰাকী কন্যা সন্তান আছে। আৰু ইয়াৰ লগে লগে আজি সময় হ'ল প্ৰাগ ফেচ অফ দি ডেৰ পৰা মই সৌৰভিল বিদায়। অন্যান্য বাতৰিৰ বাবে চাই থাকিব মাথো প্ৰাগ নিউজ ডিজিটেল। কাইলৈ একে সময়তে আপোনাক লগ পাম নিশা ৮ বজাৰ লগে লগে প্ৰাগ ফেচ অফ দি ডেত। ধন্যবাদ, শুভৰাত্ৰি।